हेलो स्टूडेंट्स वेलकम टू एमएस लार्निंग आज मैं आरम्भ करम क्लास 10 गणित सब्जेक्टर चैप्टर नम्बर 14 परिसंख्या और ये परिसंख्या चैप्टारटोर 3 नम्बरटो और ये 3 नम्बर अंकटो प्रत्येकबार आहिए थाके पी टेस्टत तो आहिबई कनफार्म एकदम एटो बहुत इम्पर्टेन्ट है माने एटो माध्यर परा एटुए आहे बेसिभाग एफ ओलोवाटो एफर भैलू उलियाब लागे किन्तु इयात कि दिया आछे माध्य दिया आछे एबार आमी जेनेरेलि माध्य ओलाब लागे एबिलाक अंकत माध्य ओलाब लागे किन्तु इयात माध्य एबार कि आछे दिया आछे एबार माध्य दिया आछे तुमी एफ ओलाब लागे आरो यार आगर जिबिलाक आछिल अंकबार आछिल एबिलाक मैं आगर भिडिओत आपलोड करि दिछु तोमालोके पारिले चाइ लब पारिबा एतिया चोवा 3 नम्बरटो प्रथमते आमी कि टेबुलटो बनाब लागबो केनेके बनवा हय आगर भिडिओत मैं कये दिछु बढियाके बुझाइछु एतिया चोवा এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা টেবুল আছে মানে কি আঠটা ঘৰ আছে মানে ইয়াত আমি 9টা ঘৰ বনাব লাগিব মানে তলত এটা মুঠ বনাই দিব লাগিব আৰু তুমি এটো কি পদ্ধতিত কৰিবা যদি প্ৰথম পদ্ধতিত কৰা মানে পদ্ধতি কেইটা আছিল আমাৰ তিনটা আছিল প্ৰথম পদ্ধতিত কৰিলে 4টা ঘৰ হ'ব টেবুল হ'ব আৰু দ্বিতীয় পদ্ধতিত কৰিলে 5টা হ'ব তৃতীয় পদ্ধতিত কৰিলে 6টা হ'ব এইখিনিয়ে ঠিক আছে মই প্ৰথম পদ্ধতিত কৰিম কিয় যেহেতু এটো সৰু আছে শ্ৰীনন্দলালটো একদম সৰু গতিকে মই প্ৰথম পদ্ধতি কৰিম মানে প্ৰত্যক্ষ পদ্ধতি কৰিম ঠিক আছে চোৱা এতিয়া এক্সাৰসাইজ কি আছিল 14.1 আৰু এটো কোৱেশ্চন নম্বৰটো হল 3 প্ৰথমতে আমি টেবুলটো বনাই ল'ব লাগিব এতিয়া চোৱা আমি টেবুলটো বনাই লৈছো এতিয়া আমি কি লিখিম টেবুলৰ যেটো ওপৰত এটা লাইন থাকে শ্ৰেণীন্তৰাল এফ আই এক্স আই এইবিলাক জানাই তোমালোকে শ্ৰেণীন্তৰাল এটো আছিল এফ আই এটো আছিল এক্স আই এটো হল এফ আই এক্স আই শ্ৰেণীন্তৰালটো কি আছিল যে 11 পৰা 13 লৈকে 13 পৰা 15 15 পৰা 17 11 পৰা 13 13 পৰা 15 15 পৰা 17 মানে কিমানকে বাঢ়িছে 2 কে বাঢ়িছে এবাৰ 17 পৰা কিমান হ'ব 19 হ'ব 19 ৰ পৰা 21 21 ৰ পৰা 23 আকৌ 23 ৰ পৰা 25 আৰু এটো হ'ব মুঠ ঠিক আছে এটো এফআই টো দিয়া আছে 7 এফআই কোনটো মানে বাৰংবাৰতা এইটো তলৰটো তলৰ লাইনটো হল এফআই 7 6 9 13 F 5 4 এটা হ'ব সিগমা FI XI টো হল প্লাস কৰি আমি আধা কৰিব লাগিব গতিকে 11 আৰু 13 প্লাস কৰিলে কিমান হ'ব 24 24 ৰ আধা 12 13 আৰু 15 প্লাস কৰিলে 28 28 ৰ আধা 14 মানে কিমানকে বাঢ়িছে 2 কে 2 কে বঢ়াই দিম 14 ৰ পৰা 2 বঢ়াই দিলে কিমান হ'ব 16 18 20 22 24 আৰু এটো হ'ব পূৰণ হলে এটো লগত এটো পূৰণ কিমান হ'ব 84 এটো লগত 6 লগত 14 পূৰণ কৰিলে হ'ব 84 9 ৰ লগত 16 পূৰণ কৰিলে হ'ব 144 13 ৰ লগত 18 পূৰণ কৰিলে হ'ব 234 f ৰ লগত 20 পূৰণ কৰিলে হ'ব 20f আকৌ 5 ৰ লগত 22 পূৰণ কৰিলে হ'ব 110 4 ৰ লগত 24 96 এটো হ'ব সিগমা FI XI
ঠিক আছে, এইটো অলপ তেৰা হ'ল, তো বুজি পালে হ'ল, তোমালোকে বুজি পাইছাই। এতিয়া এইটো প্লাছ কৰিলে কিমান হ'ব? এইটো প্লাছ কৰিলে 44 প্লাছ এফ। তাৰমানে আখৰৰ লগত নাম্বাৰবিলাক সদায় প্লাছ নহয় ডাইৰেক্ট। গতিকে আমি কিছুমানে হয়তো এনেকৈ লিখে 44 এফ, তেনেকৈ লিখিলে নহ'ব। আমি কেনেকৈ লিখিব লাগিব? আখৰটো ছেপাৰেট কৰিব লাগিব আৰু সংখ্যাটো ছেপাৰেট কৰিব লাগিব। গতিকে আখৰ আৰু সংখ্যা একৰ লগত প্লাছ নহয় তাৰমানে, ঠিক আছে। গতিকে দুটা ছেপাৰেট হৈ থাকে। এইটো প্লাছ কৰিলে কিমান হ'ব? 84 প্লাছ কৰিলে 752 প্লাছ এক্সট্ৰা কি হৈ আছে? 20f। 752 প্লাছ 20f। এতিয়া চোৱা, আমি এইখিনি কৰিম। টেবুলটো বুজি পাইছে? ইয়াত কি কি দি আছে? সিগমা এফ আই ইকুৱেল টু 44 প্লাছ এফ আৰু সিগমা এফ আই এক্স আই ইকুৱেল টু কি দি আছে? 752 প্লাছ 20f। মাধ্য দি আছে কিমান? 18। এতেকে প্রত্যক্ষ পদ্ধতি ব্যবহার করি ঠিক আছে। প্রত্যক্ষ পদ্ধতি কি হব? মাধ্য ইকুয়াল টু সিগমা এফ আই এক্স আই সিগমা এফ আই। এদিকে মাধ্য মানে কি আছিল? 18 ইকুয়াল টু উপরত হব 752 প্লাস 20f আর তলত হব 44 প্লাস f। এটা এটা ব্রজপূরণ হব। এটার লগত এর তলত মনে মনে 1 আছে, এটার লগত এটু পূরণ, এটার লগত এটু পূরণ, এটার লগত এটু পূরণ করলে কি হব? আগতে আমি এটু পূরণ করু 1 এর লগত এটু 752 প্লাস 20f। এটার লগত এটু পূরণ করলে এই 18 এর লগত এটু পূরণ করলে কিমান হব? 792। আকৌ 18 এর লগত f পূরণ হব, গতিকে 18f। ঠিক আছে। এতিয়া চোৱা, আমি f কেটা এক সাইড কৰিম আৰু f নথকা কেটা এক সাইড কৰিম। f আছে কিমান? 20f মাইনাস হলে 18f ইকুয়াল টু এইটো আগৰ পৰাই আছে মাইনাস 752। এতিয়া চোৱা, এইটো যেতিয়া মাইনাস কৰা হ'ব কিমান হ'ব? 20 পৰা 18f মাইনাস কৰিলে 2f ইকুয়াল টু এইটো পৰা এইটো মাইনাস কৰিলে কিমান হ'ব? 40। তার মানে কি হব? f ইকুয়াল টু 40/2 আর ওই 40 20 2 40 ভিতৰত কিমান বাৰ যাব? 20 বাৰ। এটা তোমালোকে জানাই। গতিকে f এর ভ্যালু কিমান হল? 20। একদম ইজি আর এইটো ভেরি ভেরি ইম্পর্টেন্ট। ঠিক আছে, থেংক ইউ। আজি এইখিনিয়ে। আৰু যদি তোমালোকে বুজি পোৱা, মোৰ অঙ্কবিলাক তোমালোকে বুজি পোৱা বা মোৰ ভাষা বুজি পোৱা, তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা। আৰু যদি বুজি নোপোৱা তেনেহ'লে ছাবস্ক্ৰাইব বা লাইক কৰাৰ দৰকাৰ নাই। ঠিক আছে, একদম সোজা কথা। তাৰমানে যদি বুজি নোপোৱা এনি টাইম লছ কৰি লাভ নাই, তুমি বেলেগটো মাথা মাৰা। মোৰ বাদে আৰু বেলেগ টিচাৰ আছে, বেলেগ অঙ্ক আছে, এইবিলাকৰ মানে বেলেগ প্ৰচেছ আছে, সেইবিলাকৰ কথা যদি তুমি বুজি পোৱা, যাৰ কথা তুমি বুজি পোৱা বেছি, সেইটো তুমি ফলো কৰিবা, তোমাৰ লাভ হ'ব। ঠিক আছে, মোৰটো বুজি পালে মোৰটো ফলো কৰিবা, যদি বেলেগৰটো বুজি পোৱা বেলেগৰটো ফলো কৰিবা, কোনো প্ৰব্লেম নাই। গতিকে তোমাৰ লাভ, মুঠতে তোমাৰ লাভ হ'লে হ'ল। ঠিক আছে, বুজি পালে ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।